ফেলাই বোলে লাখ লাখ টকা দি বোলে এইবিলাক গান গোৱা মানুহবিলাকক কিয় আনিব লাগে, কিয় নালাগে আনিবলৈ, ইয়াৰো আছে যুক্তি। আৰু এই যে শিল্পীসকলে দৰ্শকৰ ওচৰত যে ক্ষমা খুজিবলগীয়া হৈছে, কি কাৰণে হৈছে? হেল্ল' বন্ধু বান্ধৱীসকল, মই গীতাঞ্জলি, ঘৰ তেজপুৰত। যিসকলেতো চিনি পাই নোপোৱাসকলক কৈছোঁ, ভিডিঅ'টো আজি আপোনালোকে অকণমান মন দি শুনিব। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি এতিয়াৰে নহয়, বহু দিনৰ পৰা দেখি আছোঁ অসমৰ শিল্পীসকলে দৰ্শকৰ ওচৰত ক্ষমা খুজিবলগীয়া পৰিস্থিতি সৃষ্টি কৰে আমাৰ অসমীয়া কিছুমান মানুহৰ অসভ্যালী আচৰণৰ বাবে। বহুতে কৈ থাকে যে সংগীত শিল্পীসকলক লাখ টকা দি আনি সংগীত পৰিৱেশন কৰাব নালাগে। মই ভাবোঁ লাগে। সংগীত শিল্পীজনৰ লগত অকল তেখেতৰ সংগীতখিনি টকা দি আমি শুনিবলৈ অনাই নহয়, তাৰ লগত যে বাদ্যযন্ত্ৰত সংগত কৰে, সেই যে বাদ্যযন্ত্ৰ বজোৱা ল'ৰাসকল, সেইখিনিও আমাৰ অসমৰে ল'ৰা। সিহঁতবোৰৰ এটা প্ৰতিভা আছে। সিহঁতে কোনোবাই ড্ৰাম বজাব শিকিছে, কোনোবাই কীবৰ্ড বজাব শিকিছে, কোনোবাই গীটাৰ বজাব শিকিছে, কোনোবাই ঢুলুকি বজাইছে, সকলোৰে শিকিছে আৰু সকলোৰে ইচ্ছা আছে। আৰু সেই প্লেটফৰ্মখন দিছে আমাৰ গাঁৱত পতা বিহু অনুষ্ঠানসমূহে আৰু সেই গীত গাই ভালপোৱা সৰু ডাঙৰ শিল্পীজনে। গতিকে শিল্পীজনৰ লগতে সেই বাদ্যযন্ত্ৰৰ সংগীসকলেও তেখেতসকলৰ প্ৰতিভা বিকাশ কৰা এখন মঞ্চ পাইছে এই বিহু ফাংচনসমূহৰ জৰিয়তে। হয়, ইয়াতো আমি মাৰ্জিত হ'ব লাগিব, কিন্তু আমি কিমান মাৰ্জিত? এখন বিহু ফাংচনত যেতিয়া এজন সংগীত শিল্পীয়ে মঞ্চত গীত পৰিৱেশন কৰিবলৈ উঠে, তেতিয়া সেই শিল্পীজনে কমিটিখনৰ কথাও ভাবে, দৰ্শকৰ যি পচন্দ অপচন্দ সেইখিনিও ভাবে, বাদ্যযন্ত্ৰৰ সংগীসকলৰ লগত তেওঁ কি অনুশীলন কৰি আহিছে সেইখিনিও মন কৰিব লাগে। আৰু তাতোতকৈ ডাঙৰ কথা, এটা সংগীতৰ তাল মান লয় আৰু সেই গীতটোৰ মানদণ্ড যাতে ম্লান হৈ নাযায় বা নিম্নমানৰ হৈ নাযায়, সেইখিনি তেওঁ অতিকে গুৰুত্ব প্ৰদান কৰিব লাগে। তাৰোপৰি দৰ্শকৰ আবদাৰ, কমিটিৰ সিদ্ধান্ত সকলোখিনি মানিহে তেওঁ সংগীত পৰিৱেশন কৰে। কিন্তু আমাৰ কিছুমান অশ্লীল অসভ্য চুৱৰৰ বাচ্চা দৰ্শকে সংগীত অনুষ্ঠানত গৈ পেলাই সংগীত শুনিবলৈ নাযায়, তাণ্ডৱ নৃত্য কৰিবলৈ যায়, উইচিঙা পোকটোৰ নিচিনাকৈ চিঞৰি গলা ফালিবলৈ যায়, এটোপামান জ্ঞান পানী খাই লৈ তাত হাই আমুকটো গ, হাই বিহু লাগে, হাই কি বাপেৰৰ মূৰটো গাইছ, হাই কুৰ্তাটোক নমাই আন, হাই এইটোক কোনে মাতিছিলে, ইয়াক পইচা নিদিবি। এইবোৰ আচৰণ কিহৰ কাৰণে? সিদিনাখন দেখিলোঁ মৌমিতা মিত্ৰক এজন দৰ্শকে তলৰ পৰা অশ্লীল ইংগিত দি আছে। কিয়? তাত থকা বাকী কাষত থকা দৰ্শকখিনিয়ে সেইখিনি দেখা নাছিলে। চিঞৰিব সময়ত এখন বহুত পাৰ, এজনে অশ্লীল ইংগিত দিছে আৰু বাকীকেইটাই দাঁত নিকটাই উপভোগ কৰিছে। অসভ্য কুত্তাৰ বাচ্চাহঁত চালা, মাৰৰ পেটত ঠাই নোপোৱাহঁত। শিল্পীক সন্মান কৰিব নজনা মানুহে কি অসমীয়া সংস্কৃতিক সন্মান কৰিবি? নিজৰ যদি নামটো মাইক্ৰফোনটো সন্মুখত দি আপোনাৰ নামটো কওকচোন বুলি ক'লে থৰথৰকৈ কপি এনেকৈ মাইক্ৰফোনটো ধৰিবলৈ আহে, নিজে নধৰাকৈ ক'বই নোৱাৰে, নামটোকে ক'ব নোৱাৰ, তই গীত কি পৰিৱেশন কৰিবি? গতিকে শিল্পীজনক অপমান কৰাৰ আগতে নিজৰ প্ৰশ্ন কৰিছা তই কিমান সভ্য? সেই শিল্পীজনক যে টানকৈ ক'বলৈ বাধ্য কোনে কৰালে? এই দৰ্শকসকলে। গতিকে দৰ্শকসকলে এজন সংগীতক ভাল পোৱা মানুহে কেতিয়াও এজন শিল্পীক অপমান কেতিয়াও কৰিব নোৱাৰে। আপোনালোকে অসমীয়া সংস্কৃতিক অপমান কৰিছে। সেই বাদ্যযন্ত্ৰ বজোৱা ল'ৰাখিনি, সেই সংগীত পৰিৱেশন কৰি থকা মানুহজনক মানসিক অশান্তি দিছে। এইবোৰৰ পৰা বিৰত থাকক। আমি সচেতন নাগৰিক, আমাৰ এইবোৰ ভাল একেবাৰে